জয় শ্ৰীৰাম দোস্ত। আজি ৰাতিপুৱা অলপ সোনকালে উঠিলোঁ, কাৰণ আজি বহুত কাম আছে। প্ৰথমে ৰিং পাপৰ দুটামান ভাজি লৈ চাহ একাপ খাই ল'লোঁ। যোৱাকালি ধুমুহা বৰষুণে বহুত ক্ষতি কৰিলে আমাৰ। তাৰে মাজত অমিতা গছকেইডাল ভগাৰ কাৰণে বেছি বেয়া লাগিছে। বেয়া লাগিলেনো কি হ'ব, উপায় নাই দিয়কচোন। যোৱাকালি ধুমুহা বৰষুণে হলাই থৈ যোৱা অমিতা গছকেইজোপা ঠেকা দি পোনাই দিলোঁ। এইজোপা অমিতা গছৰ ভাগ্য ভাল, বাৰুকৈ ভাগি নপৰিলে। এইজোপা অমিতা আকৌ নতুনকৈ লাগিব লৈছেহে। অমিতাজোপাৰ ওচৰতে আকৌ বিলাহী এজোপা হৈছে। এই বিলাহীজোপাও বৰ ধুনীয়াকৈ লাগিছে, কিন্তু পকাহে নাই। আৰু ইফালে জেওৰাখনত বগাই যোৱা তিতাকেৰেলাজোপাও বৰ ধুনীয়াকৈ লাগিছে। তাৰপিছত মই খৰিৰ পৰা অমিতা কেইটামান বুটলি লৈ আহি বোলো ইয়াকেই চব্জি খাব লাগিব আজি। অমিতা চব্জি হ'লে খাবলৈ ভাল, কিন্তু ইয়াৰ এঠাটোৱে বৰ খজুতি ধৰে হাতত। খজুতি ধৰিলেও উপায় নাই, খাবতো লাগিবই। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। অহাকালি আকৌ লগ পাম আন এটি ভিডিঅ' লৈ আপোনালোকৰ ওচৰত। আজিলৈ সকলোকে বাই বাই।